হে গাইস কি খবৰ আজি মানে বহুত দিনৰ মূৰত নৰ্মেল মানে স্কুলত যাওয়া নৰ্মেল ব্লগ এটা বনালো হে গাইস কি খবৰ তোমাৰ আনটো নতুন ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো বাকি দিৱালী গুছি গেল তো দিৱালী পিছত আজি হল মানে প্ৰথম কলেজ তো বঢ়িয়াকৈ যাওঁ তো আজি এটা নৰ্মেল ব্লগ মানে দিনটোত কৰিব লাগে বহুতখিনি কাম আছে তো এক মোৰৰ পৰা কৰি যাম তো ভিডিঅ'টো চাই থাকক সাইকেল চুক্তি কৰিব লাগিব প্ৰথমে কিতাপ চিতাপখিনি বঢ়িয়াকৈ ভৰি লওঁ ভৰি লৈ তাক বঢ়িয়াকৈ যাব লাগে আজি ইখান চাইকেল ঠিক কৰিব লাগিব যেনে ক'লো ইখান মানে ৰাইড মাৰিব লাগে আৰু এটা বঢ়িয়াকৈ আজি ঠিক কৰিম ইখান আর থাকাও হয় ইখান চলে মজাটো নাপাওঁ মই মানে আমার মানে আগফালৰ মাটি জুই লাগছে ৰ'ব চাই আহোঁ বেশি পুৱাই কি খাতাৰনাক চিন হয় বাপা ও মই মানে কিমান জুই লাগা বুলি ভাবাই নাছিলোঁ তো যাব আহিছোঁ স্কুল তো বঢ়িয়াকৈ মানে উঠিলোঁ এই চাইকেলত তো যাই যে চালোঁ একদম ভয়ানক জুই লাগি গৈছে মানে একদম ৰ'দ না ৰ'দত মানে বস্তুবিলাক কি সুখৰ লগত কি কাঁচা ঘাঁহতো মানে জুই লাগবা ধৰিছিল তো এইটো বহুত ডেঞ্জাৰ হৈ যাব তো অলপ টাইম ৰখিলোঁ আধা ঘণ্টামান তো পানী চানী মাৰিলে নুমোৱাই নাছিল তো বেছি হ'ল ইয়াৰ মানে জুইনে মোক ডাইৰেক্ট ফোন কৰি দিব লাগিলাক সেইকাৰণে মই আছিলোঁ ডাইৰেক্ট ফোনটো কৰিলোঁ হয় তো আৰু ফোন কৰিব লগা নাংগিলাক জুই মানে মোটামুটি নুমৈছে আৰু সেইকাৰণে সাৱধান এনেহেন মানে বতৰত তো শুকান বতৰত মানে জুই দিয়াটো বহুত বেছি সাৱধান তো অলপ থাকিলে মানে গোটেই জ্বলি যাব পাৰে কাঁচা চাচা একো নাই মানে ক'ত জ্বলি যাব অলপ সাৱধান সেয়া তো বঢ়িয়াকৈ নুমৈছে কিন্তু বেলেগ চিন দেখা পালোঁ কিন্তু পুৱাই আজিও জুই নমা গাড়ী মাতবা লাগিল কালিৰ নিচিনা হৈছিল আৰু বঢ়িয়াকৈ যাওঁ স্কুল মই স্কুলৰ পৰা বঢ়িয়াকৈ আহি ভাত তাত খালোঁ গা চা ধুলোঁ অলপ মানে ফ্ৰেছ হ'লোঁ বাকী স্কুলৰ পৰা মানে কি আহোঁতে মানে দেৰি হৈ গৈছে তো 2:30 বাজি গৈছে বঢ়িয়াকৈ আড্ডা চাড্ডা মাৰিলোঁ মানে লাষ্টৰ ক্লাছ মানে ইমান নাছিল তো অলপ বহিলোঁ গোটেই কেইটাই বহি অলপ মানে খানাৰ আলোচনা কৰিলোঁ মানে খানা পিকনিক মানে এয়া ছিজনটো আহিল না তো লাহে লাহে চব আহিব আৰু তো লাহে লাহে মানে আলোচনাটো কৰি আছোঁ আৰু বাকী বৰ্তমান মানে জুই কৰা নুমৈছে আহিছে চাওঁ মানে জুইৰ নামো নিচান নাই তো বঢ়িয়াকৈ জুই চুই নুমৈছে একবাৰ দেখম ওপৰৰ পৰাই বঢ়িয়াকৈ দেখম মানে বৰ্তমান জেগা সজা কেনে হৈছে তো তাৰে ওপৰত মানে চালি বসছে বৰ্তমান জুই চুই নাই বঢ়িয়াকৈ তো পুৱা মানে অলপ ভয় লাগিছিল কিন্তু যেনেকৈ মানে গোটেইবিলাক জুই লাগবা ধৰিছিল তো বেছি মানে সেই হ'লে মানে জুই নমা গাড়ীক লৈ কিনে গেলা হয় আজিও বাকী ওপৰত আহিলোঁ কি মোৰ তাৰ আনবক্সিং আছে আৰু মই আপোনালোকক পুৱাই কৈছিলোঁ কি আজি মই চাইকেল ঠিক কৰিব যাম ভাবছিলোঁ চাইকেল ঠিক কৰিব যাম বুলি কিন্তু চব কাম ভাবা মতেতো নহয় তো ভাবছিলোঁ পুৱাটো যিটো কাম ভাবে সেইকাৰণে গোটেই এটা কাম যদি কৰিব পাৰে তেন্তে মানে কথাই নাছিল তো নললোঁ তো সেইকাৰণে কালি বা পৰহিদিনা বঢ়িয়াকৈ চাইকেলখন লৈ যাওঁ কাৰণ হাউলি ৰাগ আহিছে হাউলিত যাব লাগিব চাইকেলেদি তো এটা মোৰ হাতত আছে এটা বস্তু মানে মই আজি স্কুলত থাকোঁতে সেই মানে কি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু আহিছে অৰ্ডাৰ পাৰ্চেল এটা আহিছে তো ইয়াত চাব পাৰে তো মোক ফোন কৰি আছে ফোনটো চুইচ অফ তো পান আছিল মানে চাৰ্জ হৈ গৈছিল স্কুলত সেইকাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আজি মানে তো বৰ বিপদত ফেলাই দিছে আজি ফোনটো এনেই অন্যদিনা নহয় কিন্তু কালি ৰাতি এডিটিঙত বহুত চাৰ্জ গুচি গৈছে তো পুৱা চাৰ্জো দিয়া নহ'ল ফচকৈ উঠিকৈ গ'লোঁ তো এনেকৈ নহ'ল ফোনটো চুইচ অফ হৈ গ'ল তো পাৱাৰ বেংক এটা লাগে ৰ'ব পাৱাৰ বেংক এটা কিনি মানে পইচাৰ প্ৰব্লেম হৈ আছে পইচা পাতি নাই ইউটিউবৰ পৰা পইচা নাপাওঁ আপোনালোকে ভিডিঅ'বিলাক নাচৈ মানে কি কয় ছাপৰ্ট নেদে পইচানো কেনেকৈ মানে বাকী বেছি বকি নাথাকোঁ তো ইয়াৰ চাবাৰ মোৰ তাত এটা আছে পাৰ্চেল তো এই পাৰ্চেলটো মানে দিছে কি আছে মই এথেন নকওঁ আনবক্সিং বঢ়িয়াকৈ কৰোঁ তো মানে ভিডিঅ'ৰ কাৰণে মই আনবক্সিং কৰাই নাছিলোঁ তো বলক মই মানে ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া বলক আমি পাৰ্চেলটো আনবক্সিং কৰোঁ কথা এইটোত মানে এইটো ডেইলি মানে এইটো অৰ্ডাৰত কি মানে ৰিটাৰ্ণেশ্যন পলিচি নাই মানে ৰিটাৰ্ণ পলিচি নাই এণ্ড ৰিফাণ্ড আৰু এটা কথা গাইছ এই অৰ্ডাৰটোত মানে কি ৰিটাৰ্ণ পলিচি নাই আৰু মানে ৰিপ্লেচমেণ্ট পলিচি নাই তো যি আহে সেইটো একচেপ্ট কৰিব লাগিব সেয়ে দিগদাৰ মানে মই নাচলোঁ ভালকৈ অৰ্ডাৰটো দিলোঁ তো এটা বঢ়িয়াকৈ চিৰি লওঁ চিৰি লৈ মেথক দেখি আছোঁ কি আছে এনেকৈ চিৰিবা নদী বন্ধ কৰোঁ তো গাইছ ইয়াত চাব পাৰে মই বঢ়িয়াকৈ কাগজ খোজা চিৰি ল'লোঁ কি ফাল্টু পেকেজিং কৰিছে ফ্লিপকাৰ্টত এটা প্লাষ্টিকৰ কিবা এটা দিব লাগে কাগজত দেই মানে ইমান হেৰি হৈ গৈছে ল' কোৱালিটি হৈ গৈছে তো এইবিলাক বাদ দিয়ক এৰে ভিতৰত চাওঁ কি আছে তো ইয়াৰ চাওক এই চাওক এটা টেমা আছে তো গমটো পাইছে কি আছে চাওক মজা কোৱালিটি আছে দেই চাওক এইটোৱে হ'ল মেইন প্ৰডাক্টটো এইটো কি হেন পায় এনেই অলপ কমেণ্ট দিয়কচোন এইটো হ'ল চেটৱেট কোম্পানীৰ পাৰ্টি চাইন কিবা লেখা আছে পাৰ্টি চাইন এইবিলাক বাদ দিয়ক মানে এইটো হ'ল হেয়াৰ জেল তো চুলিত লগোৱা এটা জেল এতিয়া চাব পাৰে গ্ৰীণ কালাৰৰ মানে এতে বহুত ফ্লেভাৰ আছে তো এতে আছে আপোনাৰ এটা নীলা কালাৰৰ এটা অৰেঞ্জ আছে আৰু এটা গ্ৰীণ আছে তো সবৰে কাম বেলেগ বেলেগ তো মই কৈ আছোঁ বঢ়িয়াকৈ প্ৰথমতে দামটো চাওক দামটো লেখা আছে এতে লব জুম কৰি দি আছোঁ এতে অৰিজিনেল দাম হ'ল
আপোনাৰ 285 টাকা 285 টাকা অৰিজিনেল দাম আৰু ফ্লিপকাৰ্টত কিবা এটা অলপমান কিবা এটা কম লৈছে দিয়ক আমাৰ ডেলিভাৰী চাৰ্জ লৈছে তো মানে দামটো বাঢ়ি গৈছে তো অলপ এতুত কৰি অলপমান মানে কমত গৈছে আৰু ইফালে আছে 2025ত বনাইছে জানুৱাৰীত আৰু কিমানক লৈ ইনবা থাকে সেইটো দিয়া নাই ইয়াতে কিয় বা বাদ দিয়ক এইবিলাক বাকী এইবিলাক চাব পাৰে ইয়াতে কিবা কিবি লেখা আছে এইবিলাক নপঢ়োঁ তো এইবিলাক পঢ়ি লাভ নাই ইয়াতে চাব পাৰে ফ্লিপকাৰ্টৰ এটা বাৰকোড আছে আৰু মই যে কৈছিলোঁ মানে চবৰে মানে এই ফ্লেভাৰ অনুযায়ী কাম বেলেগ বেলেগ তো মই কৈ আছোঁ এথেন মানে গাইজ জেলটো বাৰু মই পাছত ব্যৱহাৰ কৰি চাম ব্যৱহাৰ চাই আপোনালোকক ভালকৈ ৰিভিউটো দি আছোঁ তাৰে আগত মই মানে কৈ আছোঁ কম কি এই মানে আপোনালোকে বহুতে নাজানে তো আৰু মোক সেই কৰে আৰু মানে লগৰ চলিকেইটা মানে সুধি আছিল তো যিহেতু মই এনেই ব্যৱহাৰ নকৰোঁৱে এইটো মানে এনেই আনি চালোঁ আৰু তো কমত দি আছিল কমত মানে জাষ্ট অলপ 30-40 টাকামান কমত পাই বাকী সেইবিলাক বাদ দিয়ক এইটোৰ মানে কি এতিয়া নীলা আছে অৰেঞ্জ আছে এণ্ড গ্ৰীণ আছে মই অৰ্ডাৰ দিছোঁ গ্ৰীণটো এতিয়া মই ক'ব খুজিছোঁ কি চবৰে কাম বেলেগ বেলেগ আপোনালোকে ভাবে কি ফ্লেভাৰ মানে কি গন্ধটো বা ৰংটোৰ নহয় এতিয়া মানে কাম বেলেগ বেলেগ আছে আৰু দামো বেলেগ বেলেগ আছে তো মই কৈ আছোঁ শুনক এঠাইত তো ইয়াতে চাব পাৰে এইটোত মানে কি লেখা আছে ৰ'ব মানে ফ'কাছটো ল'ব পৰা নাই এই চাওক হোল মেটাৰ আছে হোল মেটাৰ এইটো চাওক 4 এইটো 4 আছে এতে মানে চবতে নাম্বাৰ থাকে তো এতে বাকচত ভালকৈ সঠিক নাম্বাৰটো নাই কিন্তু ফ্লিপকাৰ্টত যিটো অৰ্ডাৰ ডিটেইলছ তাতে নাম্বাৰটো বঢ়িয়াকৈ আছে এইটো মানে 4 নম্বৰ মানে হোল মানে চুলিখিনি আপোনাৰ কিমান হাৰ্ডলি মানে হোল্ড কৰি ৰাখিব পাৰে তো সেইটো মানে এইটো কৈছে তো এইটো 4 নম্বৰ হোল্ডত পৰে আৰু যিটো নীলা আছে নীলাটো পৰে আপোনাৰ 3 নম্বৰ হোল্ড মানে নীলাটোত কৰি এইটো অলপ হোল্ড কেপাচিটি অলপমান জাষ্ট অলপ বেছি মানে এইটো নীলাটো যিখিনি মানে আপোনাক চুলিখিনি হোল্ড কৰি ৰাখিব পাৰিব তাত কৰি মানে এইটো এক খাপ মানে ওপৰত আৰু এটা আছে অৰেঞ্জটো মেক্স আৰু সেইটো মই জানো দিয়ক অৰেঞ্জটো ভালকৈ নাজানো মই ব্লু আৰু মানে গ্ৰীণটো চাইছোঁ অৰেঞ্জটো মানে একদম হাৰ্ড হৈ যায় বেছি হাৰ্ড হ'ব ইয়া চুলিখিনিক মানে বেছি হাৰ্ড হ'ব ইয়া তো এইটো অলপ মানে মোটামুটি চলি যায় আৰু ভাল এইটো আৰু তো এতিয়া মই ৰাতি বঢ়িয়াকৈ এইটো মানে লগাম এটা বঢ়িয়াকৈ ৰিভিউটো দি আছোঁ বাকী এথেনে কি কৰিম এথেন এইটো বঢ়িয়াকৈ থৈ দিম থৈ মেটা মই যাওঁ দাউৰবা কাৰণ আজি মোৰ টিউশ্যন নাই বৃহস্পতিবাৰ তো সপ্তাহত দুদিন না কি ৰেষ্টে পাওঁ এই ৰেষ্ট দুদিন যদি এনেই খেলি দিওঁ নাদাউৰো তো ফিটনেছ বয়া হৈ যাব তো বঢ়িয়াকৈ দাউৰবা যাওঁ তো ফিল্ডত যে আজি কেইপাক দাউৰো কি কথা গোটেইখিনি মানে ৰেকৰ্ড কৰিব চেষ্টা কৰিম তো বলক আগতে মানে মাটিখিনি চাওক জুই যে পোৱা যে জুই লাগছিল কেনে হৈ আছে চাওঁ আহক সেই পোৱা মানে জুই লাগছিল তো চাবলৈ জুম কৰি দি আছোঁ তো আইফোন নহয় না তথাপিও বহুতখিনি জুম হয় এণ্ড্ৰইড হিচাপত তো এয়া চাওক জুই লাগছিল বৰ্তমান যে চালি দিলাক তো পোৱা যিটো লেভেলত জুই লাগছিল মানে ভয়ে লাগছিল বৰ্তমান চব চাফা হৈ গৈছে ভাল হৈছে বাকী এই বৰ্তমান পৰিৱেশটো আৰু গাইছ দেৱালী যিহেতু গুচি গ'ল মালা লাইটবিলাক এনেকৈ আছে তো এই মালা লাইট কালি পৰিদিনামানক বঢ়িয়াকৈ খুলিব লাগিব আৰু এইবাৰ মানে মালা লাইট খোলা মানে এটা মানে টেকনিক হৈ লৈছোঁ মই নিজৰ ফালৰ পৰা কালি মানে বাগাত দি আছিলোঁ বাগাত দি থাকোঁতে মানে কি টেকনিকটো পাই গৈছোঁ তো টেকনিকটো দি আছোঁ আপোনালোককো তো মই বঢ়িয়াকৈ মানে আগতে খুলি চাম যদি সেই টেকনিকটো যদি কামত আহে তেনে কম যদি টেকনিকটো কামত নাহে আপোনাৰ মালা লাইট চালাই চব জ্বলি যাব দেখোন এইবিলাক টেকনিক ব্যৱহাৰ কৰিব নোৱাৰে আগতে মই টেষ্টিং কৰি চাব লাগিব না বাকী এয়া চাবাৰে আৰু সেই তাতে তাঁৰ আছিল সিদিনা যে মানে এটা বান্দুল ঘৰতে তাঁৰ আনিছে তাৰ ঘৰতে নাগিলাক তো সেই তাঁৰডাল ৰৈ গৈছে সেই তাঁৰডাল মানে কি ঘৰত মোৰ যিটো হোম থিয়েটাৰ মানে কি যিটো এম্প্লিফায়াৰ এণ্ড মিউজিক ছেটআপ তাতে মানে কি কৰিম আজি ছেটেলাইট স্পীকাৰকেইটা সেই গডৰেজৰ ওপৰত থৈ দিম মানে ওপৰৰ পৰা যিটো মানে ছাৰাউণ্ডিং চাউণ্ড এটা আহে সেই ছাৰাউণ্ডিং চাউণ্ড কৰিম আজি সেই তাঁৰডাল বঢ়িয়াকৈ তলত নিব তাৰে আগতে মই কি এইবিলাক বস্তু ঘৰত বঢ়িয়াকৈ চিল কৰি থৈ আহোঁ কাৰণ ৰাতি টেষ্টিং কৰিব লাগিব বঢ়িয়াকৈ দাৰবা যাওঁ টেষ্টিংটো বাৰু ৰাতি কৰিম কিন্তু তাৰে আগতে আনবক্সিংটো কৰি লওঁ মানে এইটোৰো মানে ভিতৰে এখন কিবা জালিহেন আছে তো আনবক্সিং ভালকৈ কৰাই নাই এইটো আনবক্সিং কৰিব লাগিব তো এইখনৰ প্ৰথম ঢাকনখন তো ঢাকনখনৰ কোৱালিটি বহুতে বেছি ভাল বিল কোৱালিটিটো ভাল বাকচৰ তো পল্লি চলি নাফাটে বাকী ইয়াত চাওক ঢাকনখন বঢ়িয়াকৈ খুলি ল'লোঁ তো ঢাকনখনৰ কোৱালিটি এনেই একবাৰ আপলেডিং চাব নাকি নাভাঙে চাওক তই না বাকচ বাকী ইয়াত চাব পাৰে এখন মানে এই আছে ওপৰত মানে এটা তৰপ আছে তো ভাল পেকেজিংটো ভাল মোৰ ভাল লাগছে ফ্লিপকাৰ্টৰ ওপৰৰ বাকচটো মানে ওপৰৰ পেকেজিংটো বেয়া হ'ব পাৰে কিন্তু ভিতৰৰ পেকেজিংটো মানে ভাল কাৰণ ফ্লিপকাৰ্টটোহে বেয়া বুলি কোৱা নাই ফ্লিপকাৰ্টৰ পেকেজিংটো বেয়া কিন্তু ছেটৱেট কোম্পানীটোতো ভাল না ছেটৱেট কোম্পানীটো ভালকৈ মানে কি পেকেজিং কৰিছে তো মই ছেটৱেট কোম্পানীৰ কোনো প্ৰমোশ্যন কৰা নাই তো সেইটো মানে এনেই মানে নিজে কিনি নিজে মানে দেখুৱাইছোঁ আৰু কণ্টেণ্টৰ কাৰণে তো ইয়াৰ চাওক বঢ়িয়াকৈ মানে কি আনবক্সিং কৰোঁ চাওক সেইটোৱে জেলটো পুৰা খাব মন গৈছে একদম কি গন্ধ চাওক না পুৰা জেলি টাইপ তো মজা আল্টিমেট কোৱালিটি তো লাভ ইউ ছেটৱেট লাভ ইউ ফ্লিপকাৰ্টক লাভ ইউ ক'ব নালাগে মোক বেছি দাম কমাই নিদিলাক চাল্লা তো এইটো চাব পাৰে প্ৰডাক্টটো বঢ়িয়াকৈ ঢাকন চাকন মাৰি থৈ দিওঁ হৈছে আৰু নহ'লে কিবা জটপট হ'ব পৰিব এইটো তো গাইছ আহি গ'লোঁ ফিল্ডত তো মানে গাইছ ফিল্ডত আহিলে কিবা মন প্ৰাণ ভাল লাগি যায় গাইছ কিয় নাজানো কিবা এটা চকুন পাই চকুন ফিল্ডত আহি
বাকী গাইছ আজি গধূলাৰ পৰা কিবা চকু এটা এনেকে দেখা কৈছো দ কিয় নাজানো মুদ্ৰাটো হৈছে বৰ বয়স হোৱা বিলাক থৈ কি হয় খেলবা লাগব দ ষ্টেডিয়াম চাওক এছিয়া ক্ৰিকেট ষ্টেডিয়াম বৰপেটা বাৰাদি গৌৰৱ অনুভৱ হয় নিজকে বেলেগ বানাইছে কিন্তু এইখন চাব পাৰে চাওক কি ডাঙৰ তো মই যাইতো ৰেগুলাৰ চাব পাৰে তো একবাৰ ভিডিঅ' এটা বনাম ৰ'ব কমেণ্ট দিবচোন তেনে বঢ়িয়াকেন দাউৰো ৰাতি হ'লে মানে ভয় লাগে এতিয়া মানে এইখন ফিল্ডৰ বহুত হিষ্ট্ৰী আছে মানে এই হিষ্ট্ৰীবিলাক শুনিলে আপোনালোকৰো ভয় লাগব মই ভিডিঅ' চাবাই ভয় লাগিছে বহু তো গাইজ লং ৰানিং কমপ্লিট এথেন 3টা মেন 100 মিটাৰৰ স্প্ৰিণ্ট মাৰিম তো তাৰপাছত কুল ডাউনখিনি কৰিম আজিৰ ৱৰ্কআউট কমপ্লিট আগতে মানে এইখিনি টাইমত গাইছ পুৰা পোহৰ আছিল তো ঠিক আছে বৰ্তমান মানে কি 5টাতে আন্ধাৰ হৈছে মানে সময় নাপাওঁ সেইকাৰণে অলপ মানে ৰাতি দৌৰি আছো ৰাতি দাৰবা নৰা ভালকে মানে কামটো কৰা নহয় অলপ সোনকালে পেলাব কালিৰ পৰা বাকী দাউৰি চাউৰি বঢ়িয়াকৈ আহি গেলো বৰ্তমান লাইব্ৰেৰী আমাৰ অংগনবাড়ীৰ আগত বাকী ঘৰত যা নাই ঘৰত যাম লাহে কৰি তো ঝুলনাত বহি আছিলো বুলি আহি মোক এটা চেলেঞ্জ দিলা তো ইফালে চাবা পাৰে বুল লেখি দি তো ইয়াতে হ'ল টাইলছ তো এইখিনি অলপ উঠা আহে তো ই মোক চেলেঞ্জটো এইটোৱে দিছে কি মই চাইকেলখন তাৰে পৰা আনি মেথক এনেকেন ডাইৰেক্ট মানে ভৰি টাচ নহয় কৰি উঠি দিব লাগিব উঠে মেথক এনেকেন ব্ৰেক নামাৰা কৰি তো এনেকেন চাওক একদম কিমান হেছ হয় না বুল চাইকেল মাটিক লৈ কিমান উখচা মানে এনেকেন ডাইৰেক্ট নামাই দিব লাগিব আৰু বস্তুখিনি একদম স্মুথলি হ'ব লাগিব আৰু একবাৰ ভৰিখন মানে এতে পৰবা নোৱাৰে যদি মই চেলেঞ্জটো কমপ্লিট কৰো তেনে বুল তই মোক কি দিবি কো মই দিম তই কিবা তকলক খং যদি মই চেলেঞ্জটো কমপ্লিট কৰো তই ৰাখৰ টাইমত কিন্তু তই মোক চিকেন পকৰা খোৱা লাগিব না চেলেঞ্জ মানে কি কয় একসেপ্ট না ওকে আছে এই বল কি লৈছ আপনি সাইকেল লাইডার ব্রো স্মুথলি চিকেন পকৰা পাই যাম ব্রো এটো চ্যালেঞ্জটো কমপ্লিট আপোনালোকে দেখা পালাক তো বুলৰ পৰা মই চিকেন পকৰা পাই যাম 50 টাকা তো এটা নতুন চ্যালেঞ্জ দিলা এটো যদি কমপ্লিট কৰিব পাৰো কি মানে মোক ডেইৰী মিল্ক সিল্ক দিয়া মানে কথাটো কৈছে আৰু যদি নেদে তা তাপলা ফাতে দিম তাত তো এই চ্যালেঞ্জটো হল ইফালে চাবা পাৰে এনেকা নামে দিছিলো ইবাৰ মানে কি এনেকা উঠি দিবা লাগিব তো চ্যালেঞ্জ একসেপ্টেড না তই কিন্তু মোক ডেইৰী মিল্ক সিল্ক দিবা লাগিব 80 টাকাটো দিবি না নেদা যদি তো তাপলা ৰাঙা কৰি ফেলম কিন্তু সাইকেল যদি ভাঙবা লাগে তোৰ মোৰ স্কোৰ আছে এনে কথা কৰোৱা চেষ্টা কৰিছিলো কিন্তু মই পাৰিম কিন্তু মোৰ আগত দেখি সাসপেনশন মানে অলপ ঢিলা হৈ আছে তো ৰিস্ক নলম তো বুলৰ সাইকেল খিনি চ্যালেঞ্জটো কমপ্লিট কৰিম তই সিল তোৰ পৰা লৈ আছাৰি মোক কি লেফট আছে তো গাইস ইবিলাক বাদ দিয়ক চ্যালেঞ্জ তো মোৰ মানে মাথাত খুৰা ফাটি আইডিয়া আইছে তো মানে মোৰ লেভেলৰ কন্টেন্ট আনি তীব্ৰজিত কন্টেন্ট কেনে গম পাই তাতে মানে প্ৰকাণ্ড অজগৰ আছে এই মাখে চাওক এই গাছডেল আছে চ্যালেঞ্জ এটোৱে তাৰে পৰা বিৰাট জোৰে সাইকেলখন আহি মেথক এৰে ভিতৰত সাইকেলখন খুমাই দিব লাগিব মানে যদি সময়ত যদি যাই পাবা বাৰু যাই পালো যদি যাই পাবা নৰু তেথেন ডাইৰেক্ট খুমাই দিব লাগিব এই বগৰী কাটা আছে তাতে আৰু যদি চ্যালেঞ্জটো যাই কমপ্লিট কৰিব পাৰে তেথেন মই ৰাখছা বানিম এথেন বুলে যদি তই কমপ্লিট কৰিব পাৰা তোক মই 200 টাকা দিম আৰু মই যদি কমপ্লিট কৰিব পাৰো তেন তই মোক 200 টাকা দিব লাগিব মানে বস্তুটো ইয়ে তই যদি ইচ্ছা কৰা তই এৰে পৰা সাইকেলখনৰ পৰা জাপ মাৰি দিবা আৰবি ভাই আৰু যদি সাইকেলখনৰ প্ৰতি মায়ামো আছে তেনে সাইকেলে যদি তই মানুহ চুজি তাতে খুমাই দিব লাগিব বুজি পাইছ প্ৰথমতে কাই কৰ বস্তু লৈ পাছি যা হ'ব দে